নমস্কাৰ সকলোকে। আমি কেতিয়াবা ভাবিছোঁ নে যে যাক আমি সীমাবদ্ধতা বুলি ভাবোঁ বা যাক আমি লিমিটেশ্যনছ বুলি ভাবোঁ তাৰ বাহিৰতো বহুত বস্তু থাকে। যেনেকুৱাকৈ আমি আমাৰ ঘৰৰ ভিতৰত থকালৈকে, আমাৰ কমফৰ্ট জ'নৰ ভিতৰত থকালৈকে আমি ভাবোঁ যে এইখিনিয়ে দুনিয়া, এইখিনিয়ে চব। কিন্তু যি মুহূৰ্তত আমি ঘৰৰ বাহিৰত খোজ দিওঁ, সমাজত যাওঁ, সমাজত মিহল হৈ যাওঁ, তেতিয়া আমি বুজোঁ যে সমাজখন বহুত ডাঙৰ। যেতিয়া আমি কমফৰ্ট জ'নৰ পৰা বাহিৰত ওলাওঁ, আমাৰ ঘৰৰ পৰা বাহিৰত ওলাওঁ, আমি দেখিবলৈ পাওঁ যে জগতখন বহুত ডাঙৰ, এই সমাজখন বহুত ডাঙৰ। তেনেকুৱাকৈ চাইণ্টিফিকেলি যদি আমি ক'বলৈ যাওঁ, আমি যেতিয়া আকাশৰ ফালে চাওঁ, আমি তৰা দেখা পাওঁ, সূৰ্য দেখা পাওঁ বা চন্দ্ৰ দেখা পাওঁ, আমি ভাবোঁ এইখিনিয়ে বিশ্ব ব্ৰহ্মাণ্ড। কিন্তু এইখিনি নহয়, আমি গম পাওঁ পিছত যে বিশ্ব ব্ৰহ্মাণ্ডখন বহুত ডাঙৰ। আমি ক'ব পাৰোঁ ইনফিনাইট বুলিও, যিটো কনচেপ্ট ওলাইছে আজিকালি মাল্টিভাৰ্ছ। তো আমি যিখিনি দেখিছোঁ সেইখিনি আমি ভাবোঁ এইখিনি সীমাবদ্ধতা আমাৰ, আমি এইখিনি দেখিছোঁ। তাৰ বাহিৰত যেতিয়া আমি যাম, তাৰ বাহিৰত আৰু বহুত বস্তু আছে চাব লগা। এইটো আমাৰ জীৱনৰ লগতো ছেম। যেতিয়ালৈ আমি আমাৰ ঘৰৰ ভিতৰত থাকোঁ, আমি এটা কমফৰ্ট জ'নত থাকোঁ, তেতিয়ালৈ আমি ভাবোঁ কি আমি এটা সীমাবদ্ধতা, এইখিনি আমাৰ লিমিটেশ্যনছ। কিন্তু যেতিয়া আমি ঘৰৰ বাহিৰত ওলাওঁ, আমি গম পাওঁ যে এই লিমিটেশ্যনছ নহয়, আৰু বহুত বস্তু আছে জানিবলগীয়া, বহুত শিকিবলগীয়া আছে। সমাজখন কিমান ডাঙৰ। তো এইটোলৈ মই এইটো বুজাব বিচাৰিছোঁ যে লিমিটেশ্যনছ বা সীমাবদ্ধতা এটা এবছলিউট হ'ব নোৱাৰে, এইটো ৰিলেটিভ। আপোনাৰ বাবে যিখিনি লিমিটেশ্যন, কাৰোবাৰ বাবে সেইটো নহ'বও পাৰে, তাৰ বাবে বহল হ'ব পাৰে। কাৰোবাৰ বাবে যদি জগতখন সৰু, কাৰোবাৰ বাবে ডাঙৰ। কাৰোবাৰ বাবে যদি পৰিয়াল এটা সৰু, কাৰোবাৰ বাবে পৰিয়ালটো বহুত ডাঙৰ। তো এইটো এটা ৰিলেটিভ, যিটো লিমিটেশ্যন বা সীমাবদ্ধতা বুলি আমি কওঁ। এতিয়া মই এইখিনি কিয় ক'লোঁ আপোনালোকক মই বুজাই আছোঁ। আমি যদি এই জীৱনৰ তত্ত্ব বা এই বিশ্ব ব্ৰহ্মাণ্ডৰ বিষয়ে বা যিটো সঁচা, যিটো সত্য, সেইটো আমি জানিবলৈ ইচ্ছুক বা চেষ্টা কৰোঁ, আমি গোটেই বিশ্ব ব্ৰহ্মাণ্ড ঘূৰি ফুৰিব লগা নাই। কাৰণ আমি নিজে এই বিশ্ব ব্ৰহ্মাণ্ডৰ এটা প্ৰডাক্ট। যেনেকৈ আগৰ ভিডিঅ'টো মই আপোনালোকক কৈছোঁ যে সূৰ্যৰে এটুকুৰা পৃথিৱী, পৃথিৱীৰে এটুকুৰা চন্দ্ৰ, আৰু এই পৃথিৱীৰ পৰাই হৈছোঁ আমি। মানে চব ইণ্টাৰলিংকড। যেনেকৈ আমি দেখিবলৈ পাওঁ এষ্ট্ৰলজিত কোনে কিমান ফ'ল' কৰে মই নাজানো, কিন্তু আমি যদি এটা চাবলৈ যাওঁ, অলপমান ৰিলেট কৰি, অলপমান আউট অফ বক্স থিংক কৰি, যে আমি এই পৃথিৱীৰ পৰাই সৃষ্টি হোৱা এটা প্ৰডাক্ট, আৰু এই পৃথিৱী সূৰ্যৰ পৰা হৈছে, সূৰ্য ক'ৰ পৰা হৈছে, বিশ্ব ব্ৰহ্মাণ্ডতে এটা অংশ। তেনেকৈ প্ৰত্যেকটো গ্ৰহ আমাৰ চলাৰ ছিষ্টেমত, যি গ্ৰহ আছে আমাৰ চলাৰ ছিষ্টেমত, চব ইণ্টাৰলিংক। তো এই গ্ৰহবিলাকৰ প্ৰভাৱ আমাৰ জীৱনত পৰিবনে নপৰে, আপোনালোকে চাইণ্টিফিকেলি এইটো নিজে ভাবক। আমি যদি এই বিশ্ব ব্ৰহ্মাণ্ডৰ এটা অংশ, আৰু সূৰ্যৰ পৰাই পৃথিৱী হৈছে, পৃথিৱীৰ পৰা চন্দ্ৰ হৈছে, আমি এই পৃথিৱীৰে এটা প্ৰডাক্ট, মানে বিশ্ব ব্ৰহ্মাণ্ডৰে এটা প্ৰডাক্ট। এই সকলো ইণ্টাৰলিংকড। এই গ্ৰহ, নক্ষত্ৰ, তৰা, এই সকলোৰে যিবিলাক মোশ্যন আছে, মুভমেণ্ট আছে, তাৰ লগত আমাৰ জীৱনৰ নিশ্চয় কিবা নহয় কিবা লিংক থাকিব। কি লিংক আছে সেইটো মই নাজানো, হয়তো আপুনিও নাজানে, কিন্তু কিবা থাকিব। এষ্ট্ৰলজিৰ যিবিলাক চায়েন্স, সেইটো এটা চায়েন্স মই ভাবোঁ, সেইটো এটা ষ্টাডি, যিখিনি মই নিজে উপলব্ধি কৰিছোঁ। এতিয়া আমাৰ যদি জীৱনলৈ আমি চাওঁ, আমি দেখিবলৈ পাম যে শূন্যৰ পৰা আমি আৰম্ভ কৰোঁ, আৰু শূন্যত আমাৰ জীৱন শেষ হয়। কিয় ক'লোঁ মই এইখিনি? আমি ক'ৰ পৰা আহিছোঁ আমি নাজানো, আৰু ক'ত জীৱন শেষ হ'ব আমি নাজানো। আমাৰ জীৱনৰ আগত কি আছিল আমি নাজানো, আমাৰ মৃত্যুৰ পিছত কি আছে আমি নাজানো। এইখিনি মই কিয় ক'লোঁ? এতিয়া আপোনালোকে যদি ইয়াৰ চাইণ্টিফিক এক্সপ্লেনেশ্যন উলিয়াব যায়, যিটো ৱেষ্টাৰ্ণ চায়েন্স, যিটো তেওঁলোকে মানে ভেৰিফাই কৰে, ৱেষ্টাৰ্ণ যিটো চায়েন্স আছে বা ৱেষ্টাৰ্ণ যিটো কনচেপ্ট, তাৰ মতে ৰিভাৰ্ট বা যিবিলাক আমাৰ ইণ্ডিয়ান ফিলচফিৰ যিবিলাক কনচেপ্ট, সেইবিলাক তেওঁলোকে মিথ হিচাপে প্ৰুফ কৰিবলৈ ট্ৰাই কৰে। কিন্তু ইয়াত মই আপোনালোক এটা পইণ্ট কওঁ যে ৱেষ্টাৰ্ণ যিটো চায়েন্স কনচেপ্ট,
তেওঁলোকৰ যিটো কনচেপ্ট সেইটো টোটেলি যুক্তিবাদী মদক লৈ তেওঁলোকে বেছ কৰি ছায়েন্স কনচেপ্টটো নিৰ্মাণ কৰিছে মানে লজিকেল থিংকিং অনলি লজিকেল থিংকিং য'ত লজিক আছে তাত ছায়েন্স আছে তেনেকুৱাকৈ ৱেষ্টাৰ্ণ যিটো ছায়েন্স কনচেপ্ট তেওঁলোকে এইটো ডেভেলপ কৰিছে কিন্তু এটা বিষয় মই আপোনালোকক ক'বলৈ যাওঁ আজি যে এই জগতখন এই বিশ্ব ব্ৰহ্মাণ্ডখন বা যিবিলাক বিষয় আছে সব আমাৰ যুক্তিবাদী মনত ফিট নহয় আমাৰ যিখিনি চিন্তাধাৰা মই যিখিনি ভাবিব পাৰোঁ আপুনি হয়তো মোতকৈ বেছি ভাবিব পাৰে মোৰ যুক্তিগত মনত যিখিনি থিংকিং বা যিখিনি আইডিয়া যিখিনি নলেজ ফিট হ'ব পাৰে তাতকৈ হয়তো আপোনাৰ বেছি নলেজ থাকিব পাৰে আপোনাৰ মনটোত বেছি নলেজ থাকিব পাৰে বা ফিট হ'ব পাৰে তো যুক্তিবাদী মন যিটো আমি কওঁ যে প্ৰত্যেকটো বস্তুতে লজিকেল আণ্ডাৰষ্টেণ্ডিং লাগিব প্ৰত্যেকটো বস্তুতে লজিকেল এক্সপ্লেনেশ্যন লাগিব তো এই যে লজিক বুলি আমি কওঁ এই লজিকটো লিমিটেড ইয়াত লিমিটেশ্যন আছে কিছুমান আমাৰ যুক্তিবাদী মনটোৰ বাহিৰতো বহুত বিষয় আছে যিটো হয়তো আমি পাৰ্চিভ কৰিব নোৱাৰোঁ থ্ৰু ৱেষ্টাৰ্ণ ছায়েন্স কনচেপ্ট কিন্তু আমি যেতিয়া আকৌ সনাতন ডেট হুইচ ইজ ইটাৰনেল যাৰ আদি নাই যাৰ অন্ত নাই এতিয়া মই কি ক'লোঁ অলপ আগত যাৰ শূন্য আমাৰ জীৱন শূন্যৰ পৰা আৰম্ভ হয় শূন্যত শেষ হয় মানে ডেট হুইচ ইজ ইনফিনিটি আৰু এই সনাতন মানেও ইনফাইনাইট ইটাৰনেল আৰু বিশ্ব ব্ৰহ্মাণ্ডৰ কথা আমি যেতিয়া কওঁ আমি দেখিবলৈ পাওঁ ইটছ ইনফাইনাইট আৰু বৰ্তমান ৱেষ্টাৰ্ণ ছায়েন্সেও সেইটোৱে ফ'ল' কৰি আছে থিয়ৰী মাল্টিভাৰ্ছ থিয়ৰী বেলেগ বেলেগ থিয়ৰী তেওঁলোকে ডেভেলপ কৰি আছে যিটো সনাতনী ৱে অফ লিভিং সনাতনী যিটো আমাৰ শিক্ষা ব্যৱস্থা আমাৰ আদিকালতে আমাৰ আগতে যিবিলাক ঋষিমুনি আছে তেওঁলোকে ৰিচাৰ্চ কৰি এইবিলাক কনচেপ্ট অলৰেডি দি গৈছে যাক ফ'ল' কৰি ৱেষ্টাৰ্ণ যিবিলাক ছায়েন্স থিয়ৰী বা ল সেইবিলাক ডেভেলপ কৰা হৈছে আৰু ৱেষ্টাৰ্ণ মিডিয়াই সেইটো প্ৰপগেট কৰিছে বা সেইটো প্ৰমোট কৰিছে এজ ইফ ইট ইজ ডেভেলপ বাই দ্য ৱেষ্টাৰ্ণ ছাইণ্টিষ্ট আজি মেইনলি মই কি বিষয় ৰাখিছিলোঁ যে সীমাবদ্ধতা আমাৰ জীৱনত যিটো সীমাবদ্ধতা তাতকৈও বেছি কিবা আছে আমি যিখিনি ভাবোঁ এইখিনি লিমিটেশ্যন এইখিনিয়ে সীমাবদ্ধতা আমি যি জানো সেয়ে চব সেইটো নহয় আমি যি ভাবোঁ এইখিনি চব তাৰ বাহিৰেও আৰু কিবা আছে এই জগতত আমি যেতিয়া তাৰ বাহিৰে ষ্টেপ কৰিম তাৰ বাহিৰে চাব চেষ্টা কৰিম আমি দেখিবলৈ পাম আৰু কিবা আছে আৰু এটা কনচেপ্ট আৰু এটা কথা মই কওঁ যেতিয়া আমি কওঁ সনাতন ধৰ্ম যেনেকৈ মই ক'বলৈ যাওঁ যেতিয়া আমি কওঁ নিজকে ইণ্ডিয়ান তো ইণ্ডিয়ান মানে কি ইণ্ডিয়াত থকা মানুহখিনি ইণ্ডিয়ান হিন্দু মানে কি য'ত সিন্ধু নদীৰ পৰা উৎপত্তি হোৱা যিটো যাক সিন্ধু নদীৰ কাষত থকা মানুহখিনি হিন্দু বুলি কোৱা হৈছিল তো সিন্ধু নদীৰ পাৰত যিখিনি মানুহ আছে সেইখিনি হিন্দু বুলি তেওঁলোকে আখ্যা দিছিল নাম দিছিল তো এই ইণ্ডিয়ান বুলি কাক কয় যদি ইণ্ডিয়াত থাকে হিন্দু বুলি কাক কয় যদি হিন্দুস্তানত থাকে এতিয়া সনাতন কাক ক'ব তো এই যিটো সনাতনৰ যিটো ডেফিনেশ্যন সেইটো কোনো বাউণ্ডাৰী নহয় যেনেকৈ আমি কওঁ যে ভাৰতত থকা মানুহখিনিয়ে সনাতনী তেনেকুৱা নহয় সনাতনী এটা কালচাৰেল ডেফিনেশ্যন এইটো এটা জিঅ'গ্ৰাফিকেল ডেফিনেশ্যন নহয় মানে ভৌগোলিক পৰিচয় নহয় সনাতনটো এটা ভৌগোলিক পৰিচয় নহয় সেইটো এটা সাংস্কৃতিক পৰিচয় এতিয়া আপোনালোকে চাব পাৰে ৰিচেণ্টলি মোদীজী আমাৰ থাইলেণ্ডত ভিজিট কৰিছে তাতো ৰামায়ণ পৰম্পৰা আছে আমাৰ ছাউথ ইষ্ট এছিয়াৰ যিবিলাক দেশ আপোনালোকে দেখিব ৰাষ্ট্ৰ বুলি মই নকওঁ দেশ ৰাষ্ট্ৰ আৰু দেশ দুটা বেলেগ বস্তু কাণ্ট্ৰি বা নেশ্যন আৰু ৰাষ্ট্ৰ এইবিলাক বেলেগ নেশ্যন থিয়ৰীটো বহুত পিছত আহিছে তো ছাউথ ইষ্ট এছিয়াৰ আপোনালোকে যেতিয়া কালচাৰটো চাব বহুত চিমিলাৰিটি হ'ব মানে ভাৰতৰ লগত তেনেকুৱাকৈ ইণ্ডিজিনিয়াছ মানুহ যিবিলাক আছে বিভিন্ন প্ৰান্তত বিভিন্ন ঠাইত সমগ্ৰ পৃথিৱীৰ তেওঁলোকৰ কালচাৰেল যিটো ৰুট সেইটো আমাৰ ভাৰতৰ যিটো সংস্কৃতি বা সনাতনী যিটো ৱে অফ লিভিং তাৰ লগত বহুত চিমিলাৰিটি আছে তো এইটোৱে কি বুজায় যে যোনে নিজৰ অস্তিত্ব নিজৰ অৰিজিন সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ যিটো সত্য যি ট্ৰুথ সত্যৰ লগত জুনি আছে তেওঁৱেই সনাতনী তাতে ৰিলিজিয়ান কনচেপ্টটো পিছত আহিল ধৰ্মটো বেলেগ
যেতিয়া আগতে মই কৈছোঁ আপোনালোক ৰিলিজিয়ন বেলেগ ধৰ্ম বেলেগ, তেনেকুৱাকৈ নেশ্যন বেলেগ আৰু ৰাষ্ট্ৰ বেলেগ। নেশ্যন আপোনালোকে বাউণ্ডাৰী দি এইখন ভাৰত, এইখন পাকিস্তান, এইখন বাংলাদেশ, এইখন থাইলেণ্ড, এইখন ম্যানমাৰ সেইটো কৰিব পাৰে, কিন্তু ৰাষ্ট্ৰ কনচেপ্টটো টোটেলি বেলেগ। আৰু যেতিয়া আমি কওঁ যে সনাতন, যেতিয়া মই ক'লোঁ যাৰ আদি নাই, যাৰ অন্ত নাই, যাত ইজ ইটাৰনেল, তেনেকুৱাকৈ আমাৰ জীৱনতো শূন্যৰ পৰা আৰম্ভ হৈ শূন্য ঠেক, ক'ৰ পৰা আৰম্ভ হৈছে আমি নাজানো, ক'ত ঠেক হ'ব আমি নাজানো। তো এই চববিলাক ইণ্টাৰলিংক। তো আমি যি ভাবোঁ এইখিনি সীমাবদ্ধতাক আমি ইয়াতে থাকিব লাগিব, আমি যি ভাবোঁ সেইখিনিয়ে চব, তেনেকুৱা নহয়। মোতকৈ আপুনি বেছি জানিব পাৰে, আপোনাকতো কোনোবাই বেছি জানিব পাৰে। তো এই যিখন ভাৰত ভূমি, এইখন বিলিভাৰৰ ভূমি নহয়, এইখন হ'ল চিকাৰৰ ভূমি, মানে কি সাধকৰ ভূমি। যোনে জ্ঞান বিচাৰি থাকে, মানে এটা জ্ঞানৰ পিয়া উৎপন্ন হ'ব লাগিব মনৰ ভিতৰত। জ্ঞানৰ পিয়া উৎপন্ন হ'লে সেই জ্ঞানটো পোৱাৰ উৎসাহ জাগিব, আত্মবিশ্বাস জাগিব, আৰু আমি জ্ঞানৰ ফালে যাব পাৰিম। আমি যদি বিশ্বাস কৰি লওঁ ব্লাইণ্ড বিশ্বাস যে এইটোৱে সঁচা, এইটোৱে মানি লওঁ, তাক কুৱেশ্যন নকৰোঁ, তেনেকুৱা আমাৰ ভাৰত ভূমিত কালচাৰ নহয়। আমি যি জানো কিয় কি আমি ডিটেইলছ জানিবলৈ চেষ্টা কৰোঁ, সেইটোৱে হৈছে সনাতন। আৰু সেইবাবেই আমাৰ ঋষি মুনিসকলে বিভিন্ন ৰিচাৰ্চ কৰিব পাৰিছে। তো আজিৰ বিষয়, আজি যিটো ভিডিঅ' আছে তাৰ বিষয়ে মেইন এইটো আছিল সীমাবদ্ধতা বা লিমিটেশ্যন, যাক মই সনাতনৰ লগত ৰিলেট কৰি আপোনালোক বুজোৱালোঁ যে যিটো আমি সীমাবদ্ধতা বুলি ভাবোঁ সেইটো সীমাবদ্ধতা নহয়, তাৰ বাহিৰতো আৰু বহুত কিবা আছে আমি শিকিব পাৰোঁ। আমি ঘৰৰ বাহিৰত ওলালে গম পাম যে আৰু পৰিয়াল আছে বহুত, আমাৰে পৰিয়াল নহয়। আমি আমাৰ যিটো আমি য'ত থাকোঁ তাৰ পৰা বাহিৰত গ'লে গম পাম যে আমিয়ে অকল নহয়, আমাৰ বাহিৰৰ আৰু মানুহ আছে, বিভিন্ন পাৰ্চপেক্টিভ আছে, বিভিন্ন আইডিয়া আছে, বিভিন্ন থিংকিং আছে, বিভিন্ন বিশ্বাস আছে, আমিও দেখিবলৈ পাম। তো আজিৰ বাবে এইখিনি আছিল। আশা কৰোঁ সকলোৰে ভাল লাগিল। নেক্সট ভিডিঅ'ত লগ পাম। বহুত বহুত ধন্যবাদ।